নমস্কাৰ। মই এটা ধনী লোকৰ এটা কথা কম। ধনী লোকে কৈ আছিল, এটা শাসনকৰ্তাক কৈছিল, হে গুৰু, মই অনন্ত জীৱন কেনেকে লাভ কৰিব পাৰিম, কেনেকে পাম? তেতিয়া ক'লে, হে সদগুৰু, মই কি কৰি অনন্ত জীৱন অধিকাৰী হ'ম? এনেকৈ কৈছে। তাতে তেওঁ ক'লে, মোক সদগুৰু কিয় কৈছা? এজনে অৰ্থাৎ ঈশ্বৰৰ বাজে সৎ কোনো নাই। বিভীষণ নকৰিবা, নৰবোধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নকৰিবা, তোমাৰ পিতৃ মাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছানে? তাতে তেওঁ ক'লে, ডেকা কালৰ পৰাই মই এই সকলোকে পালন কৰি আহিছোঁ। তেতিয়া যীশুৱে তেওঁক ক'লে, এতিয়া এটা বিষয়ত তোমাৰ ত্ৰুটি আছে। এটা বিষয়ত বাদ আছে। তোমাৰ যি আছে আটাইবোৰক বেচি দৰিদ্ৰবিলাক বিলাই দিয়া। কৈছিল, তোমাৰ ঘৰত যি সম্পত্তি আছে গৰীব দুখীয়াবিলাকক ভগাই দিয়া। এইটো কথা কৈছিল। তেহে তোমাৰ স্বৰ্গত ধন হ'ব। তেতিয়াহে তোমাৰ স্বৰ্গত অনন্ত জীৱন পাব। আৰু আহা মোৰ পাছে পাছে। এই কথা শুনি তেওঁ শোকাতুৰ হ'ল। এই কথা শুনি তাই বহুত ভাবি চিন্তিত হ'ল। কিয়নো তেওঁৰ বৰ ধনী আছিল। কিয় যে তেওঁ বহুত ধনী লোক আছিল। যীশুৱে তাকে দেখি ক'লে, ধনৱন্ত লোকসকল ঈশ্বৰৰ ৰাজ্যত সমূহ কেনে সাধ্য? কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বিন্দাই দি সৰকি যোৱাই উজু। এইটো বুজাইছে, ধনী লোক ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বিন্দাই দি পাৰ হৈ যোৱাটোই সহজ বুলি কৈছে। এই কালত তাৰ অধিক গুণ আৰু পৰকালত অনন্ত জীৱন নাপায়, এনে কোনো নাই।